নমস্কাৰ মিড ডে 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৰাজ্যৰ নতুন কোভিড এছঅপি ঘোষণা কৰিলে কিছু সময় পূৰ্বে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিগত 10টা দিনত কণ্টেইনমেণ্ট হৈ থকা 7 জিলাত কমিছে এতিয়া সংক্ৰমণ যদিও গোলাঘাট লখিমপুৰ যোৰহাট সম্পূৰ্ণ কণ্টেইনমেণ্টত থাকিব বিশ্বনাথ আৰু শোণিতপুৰো সম্পূৰ্ণ কণ্টেইনমেণ্ট হৈ থাকিব মৰিগাঁও আৰু গোৱালপাৰাত শিথিল হ'ব সান্ধ্য আইন মৰিগাঁও আৰু গোৱালপাৰাত 1 বজাৰ পৰা কাৰফিউ থাকিব 12 বজালৈ সকলো দোকান খোলা থাকিব 2 জিলাত আৰু 5 বজালৈ গেলামালৰ দোকান খোলা থাকিব আন 27খন জিলা বিয়লি 5 বজাৰ পৰা কাৰফিউ থাকিব আন 27খন জিলাত 4 বজালৈ খোলা থাকিব দোকান পোহাৰ 12 বজালৈ সকলো দোকান খোলা থাকিব 2 জিলাত ডিব্ৰুগড় শিৱসাগৰ আৰু নগাঁৱত উদ্বেগজনক পৰিস্থিতি এসপ্তাহলৈ পুনৰ বন্ধ থাকিব আন্তঃজিলা যাতায়াত ইফালে ঘৰৰ পৰাই ঈদৰ নামাজ পঢ়াৰো আহ্বান কৰিলে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু আনহাতে এই কথা পুনৰ এবাৰ উল্লেখ কৰিলে যে সংক্ৰমণৰ মূল উৎস চুলাই ঘাটিসমূহ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে চুলাই ঘাটিৰ বিৰুদ্ধে অভিযান চলিছে ইফালে বিবাহ ধৰ্মীয় অনুষ্ঠানত 10 জন লোকৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰা হৈছে কামৰূপ মহানগৰতো কিছু সংক্ৰমণ হ্ৰাস পাইছে কামৰূপ মহানগৰতো বিগত 10 দিনত 2173 সংক্ৰমণ হৈছে মহানগৰত বাহিৰৰ পৰা অহা লোকৰ সংক্ৰমণৰ হাৰ বেছি সংক্ৰমণ অধিক হোৱা জিলাত বৃদ্ধি কৰা হৈছে টিকাকৰণ ঘৰে ঘৰে অক্সিজেন যোগানৰ ব্যৱস্থা কৰিব চৰকাৰে 15 আগষ্টৰ ভিতৰত প্ৰতিখন জিলাত হ'ব আইচি আৰু ইতিমধ্যে সংবাদমেল যোগে যিখিনি কথা উল্লেখ কৰা হ'ল ইতিমধ্যে বিশেষকৈ ডিব্ৰুগড় শিৱসাগৰ নগাঁৱত পৰিস্থিতি উদ্বেগজনকৰ কথা ইতিমধ্যে জনোৱা হৈছে আমি কিছু খবৰ গোৱালপাৰাৰ পৰা লাভ কৰিম ৰিংকু আছে আমাৰ সৈতে ৰিংকু আপোনাৰ ওচৰলৈ আহিছো হয় পাপৰি ক'ব লাগিব চৰকাৰে যি গোৱালপাৰাত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যি সান্ধ্য আইন ঘোষণা কৰিছিল 24 ঘণ্টাই গোৱালপাৰাত সান্ধ্য আইন আছিল আৰু এই দেখা গৈছে কিছু সময় পূৰ্বে যি স্বাস্থ্যমন্ত্ৰীয়ে এখন প্ৰেছ মিট যোগে যি নতুন এছঅপি ঘোষণা কৰিছে গোৱালপাৰাত কিছু পৰিমাণে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ ফলত কিছু সান্ধ্য আইন শিথিল কৰি দিছে গোৱালপাৰাত পূৰ্বৰ যি 24 ঘণ্টীয়া যি সান্ধ্য আইন আছিল কিছু শিথিল কৰি দিছে দিনৰ 12 বজালৈকে দোকান পোহাৰ খোলা থাকিব 1 বজাৰ পৰা সান্ধ্য আইন আৰু যি গ্ৰামাল দোকান এই গ্ৰামাল দোকান পূৰ্বৰ যি 5 বজালৈ খোলা থাকিব আৰু যি প্ৰেছ মিট যোগে যি ঘোষণা কৰাৰ পাছত কিন্তু গোৱালপাৰাত দেখা গৈছে বিভিন্ন লোকে যি সান্ধ্য আইন অমান্য কৰি পেলাই তেওঁলোকৰ দুচকীয়া বাহনসমূহ লৈ পেলাই মুখত মাস্ক পৰিধান নকৰি হেলমেট পৰিধান নকৰি ৰাজপথ ওলাই সেই লোকসকল কিন্তু নাকি লগাবলৈ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা আৰক্ষী মূল্য কিছু আৰক্ষীৰ লোক আছে পোনে পোনে জানিব বিচাৰিম মই আপোনাক কৈছোঁ দেখা গৈছে গোৱালপাৰাত কিছু পৰিমাণে শিথিল হৈছে যি সান্ধ্য আইন কিন্তু দেখা গৈছে বহু লোকে ইতিমধ্যে সান্ধ্য আইন বা প্ৰট'কল নামানি ওলাইছে কি ক'ব হয় আজি বহুত দিনৰ মূৰত মানে খোলা হোৱাৰ কাৰণে কিছু মানুহ আহিছে আৰু দোকান পোহাৰবিলাক খুলিছে যদিও কিছুমানে খুলিব সুবিধা পোৱা নাই যিয়ে নহওক এতিয়া আমি গাড়ী মটৰবিলাক আহিছে গাড়ী মটৰবিলাকত যিবিলাকে হেলমেট পৰিধান কৰা নাই সিহঁতৰ সম্পূৰ্ণ আমি ফাইনৰ ব্যৱস্থা কৰি কেনে ফাইনটো কম পৰিমাণে হ'লেও কাটাৰ ব্যৱস্থা কৰি আছোঁ বা কাটিও আছোঁ আজি এতিয়াও ঠিক তেনেকৈ মাস্ক যিবিলাক মানুহে মাস্ক পৰিধান কৰা নাই কৰিছে যদিও মানে তলত ৰাখি আছে সিহঁতকো আমি ভালকৈ পিন্ধাৰ কাৰণে ব্যৱস্থাখিনি লোৱা হৈছে গতিকে এনেকুৱা ধৰণে বৰ্তমান চলি আছে আৰু আমিওতো সম্পূৰ্ণৰূপে মানে চেকিংটো ৰাখি দিছোঁ এতিয়া বৰ্তমান ঠিকে চলি আছে বিশেষকৈ পাপৰি ক'ব লাগিব গোৱালপাৰা আৰক্ষীও কিন্তু সম্পূৰ্ণৰূপে সষ্টম হৈ আছে যিসকল লোকে সান্ধ্য আইন অমান্য কৰি পেলাই ৰাজপথত ওলাই আহে সেই লোকসকলক আৰক্ষীৰ যি আইনী ব্যৱস্থা জৰিমনা লোৱা দেখা হৈছে যোৱাকালি পাপৰি মই ক'ব বিচাৰিছোঁ যোৱাকালি গোৱালপাৰাত 2609 গৰাকী লোকক কোভিড পৰীক্ষা কৰা হৈছে আৰু নতুনকৈ প্ৰায় 13 গৰাকী লোক ইতিমধ্যে যোৱাকালি কোভিড পজিটিভ ধৰা পৰে আৰু গোৱালপাৰাত এতিয়ালৈকে সক্ৰিয় যি কোভিড পৰিস্থিতি সক্ৰিয় হৈ আছে 360 গৰাকী ইতিমধ্যে গোৱালপাৰাৰ বিভিন্ন হস্পিটেলত ইতিমধ্যে ভৰ্তি হোৱা পৰিলক্ষিত হৈছে আৰু কিছু পৰিমাণে কোভিড পৰিস্থিতি গোৱালপাৰাত নিয়ন্ত্ৰণ হোৱাৰ ফলত চৰকাৰে যি সান্ধ্য আইন দুপৰীয়া 12 বজালৈকে দোকান পোহাৰ খুলিব পাৰিব আৰু 1 বজাত গোৱালপাৰাত কাৰফিউ হয় পাপৰি নিশ্চয় ৰিংকু ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি গোৱালপাৰাৰ সবিশেষ জনালোঁ যিহেতু তাত প্ৰশাসন যথেষ্ট সষ্টম ৰাইজক বুজনি দিয়াৰ ক্ষেত্ৰতো প্ৰশাসনে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে হ্ৰাস হোৱাৰ কথা কোৱা হৈছে আৰু কিছু শিথিলো কৰি দিয়া হৈছে ধন্যবাদ জনাইছোঁ ৰিংকু সদনত জনসংখ্যা বৃদ্ধি আৰু জনসংখ্যা প্ৰতিৰোধ আইন প্ৰসংগত সংখ্যালঘু উন্নয়ন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ দি আছে আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আমি 9 গৰাকী মহিলাক ধৰিছোঁ লৈ আহিছোঁ যোনে কেৰালাত গৈ চাকৰি দিম বুলি লৈ গৈ দেহ উপাৰ্জনকাৰী কামত ব্যৱহাৰ কৰিছে বেসিক্যালি
আমাৰ নামনি অসম আৰু মধ্য অসমত মুছলিম মানুহখিনি এটা ডাঙৰ সামাজিক টেনশ্যনত তেওঁলোক আজি ৰখি আছে। এঘৰ মানুহৰ ঘৰত এতিয়া পপুলেশ্যন বাঢ়িছে নাই বাঢ়া আমি NFSA ছাৰ্ভেত যাব নালাগে। কালি যদি হাউচে কয় যে আমি টিম এটা গৈ চেঙা বাঘগোবৰ জনিয়া জলেশ্বৰ চাই আহোঁ, চাই আহিলে কথাটো ওলাব যে একোজনী ছোৱালী, ইনফেক্ট মইতো উপাধ্যক্ষ মহোদয়ক প্ৰস্তাৱ কৰিম যে আমাৰ সদনত বিশেষকৈ উজনিৰ সদস্যখিনিয়ে নামনি অসমৰ পভাৰ্টিও দেখা নাই, নামনি অসমৰ সমাজৰ ভয় লগা চিত্ৰখনো দেখা নাই, সম্ভাৱনাও দেখা নাই। আমি ইয়াতে বহি যিখিনি কথা কৈ থাকোঁ বহুত সময় নাজানো। মই কংগ্ৰেছত থকাৰ কাৰণে মোৰ সৌভাগ্য হৈছিল এই জাগাবিলাকত যোৱা। অধ্যক্ষ মহোদয় 18 বছৰ 19 বছৰত 3-4টাকৈ সন্তান হোৱাটো এইটো অস্বীকাৰ কৰিতো লাভ নাই। দিজ আৰ জেনুইন কথা। এইটো লুকাই পেলাই কি লাভ হ'ব? ইয়াতে আমাৰ কোনোবাই আৰ্টিকল লিখি NFSৰ ছাৰ্ভে দেখুৱাই চেঞ্চাছ দেখুৱাইতো কৈ লাভ নাই। কিন্তু এট দ্য ছেইম টাইম ইউ কেনট ব্লেম দ্য প'ৰ। ডাঙৰ কথা হ'ল যে দুখীয়া মানুহক আপুনি দুখী কৰিব নোৱাৰে যে তোমালোকে কিয় জন্ম দিছা, কিহৰ কাৰণে। আজি চেয়াৰমান আলী ডাঙৰীয়া এটা ভাল কথা কৈছে যে জন্ম নিয়ন্ত্ৰণ কৰিব খুজিলে তাত প্ৰপাৰ্টি ক'ত পাব, তাত বাৰ্থ কণ্ট্ৰল ডিভাইচ ক'ত আছে, সাব চেণ্টাৰবিলাকৰ নাৰ্ছে নাই। গতিকে এই বস্তুবিলাক ক'ত পাব ক'লেতো নক'ব। যদি কোনোবাত গৰ্ভপাত কৰিবলগীয়া হয় এইটো ইছলামে নকয়, তেওঁলোকৰ মাজত ধৰ্মীয় এটা কথা আহি পৰে, কনফ্লিক্ট উইথ ল। গতিকে ক'ব লাগিব যে আগতেই নহওক, প্ৰচাৰ লাগিব, প্ৰসাৰ লাগিব। আটাইতকৈ ডাঙৰ কথা ছোৱালীখিনিক যদি আমি এডুকেশ্যনত লৈ আহিব পাৰোঁ তে বিয়াৰ কথাটো নাহে যদি ছোৱালীখিনি পঢ়ি গৈ থাকে। গতিকে মই ভাবোঁ যে আমি মেক্সিমাম এক্সপানশ্যন অফ এডুকেশ্যন আমি কৰিব লাগিব আৰু হেল্থৰ আমি বিকাশ কৰিব লাগিব। ইয়াতে কোনো পলিটিক্সৰ কথা নহয়। নহ'লে কি হ'ব, আজি এইখন ফৰেষ্ট, কালি সেইখন ফৰেষ্ট, কালি গোলাঘাট, কালি ডিব্ৰুগড়, কাকো আপুনি ৰাখিব নোৱাৰে। কাৰণ মানুহকতো লিভিং স্পেচ নোহোৱা হৈ গৈছে, মানুহ কমি কমি আহিছে। সেইকাৰণে মোৰ অনুৰোধ যে পপুলেশ্যন কণ্ট্ৰলৰ বাবে মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে পলিটিক্সৰ পৰা ডিলিং কৰি দিয়ক। কাৰণ আই হেভ চিন দ্য পভাৰ্টি, মই মানুহৰ দৰিদ্ৰতা দেখিছোঁ। এতিয়া মই আচৰিত হওঁ যে মই পপুলেশ্যনৰ কথা ক'লে ইয়াত প্ৰতিবাদ কৰিবলগীয়া কি আছে? নাই হোৱা বুলিতো কৈ লাভ নাই, হোৱাটোতো হয়। এতিয়া আৰু কোনেও হৈ থকাটোও নিবিচাৰে। আৰু আজি যদি হাউচত আমাৰ গোটেই মুছলমানক বিশ্বাস কৰা MLA সকলক আমি চাওঁ, চবৰেতো সন্তান কম, 2, 3টা 4টা। এতিয়া এইটো কথা ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ ইমান সন্তান আছিল, এই ইলজিকেল কথাবিলাক কৈ পেলাই এইটোৰ কোনো কৈ লাভ নাই। যদি মোৰ দেউতাৰ 69ত 5টা ল'ৰা আছিলে, আপোনালোকৰ দেউতাৰ 69ত কিমান ল'ৰা আছিলে, এইটো 2-3টা ক্ৰিকেট টিম হৈ যাব। গতিকে এই কথাবিলাক কোৱাৰতো কোনো মিনিং নাই। এই কথাবিলাক হৈছে যে প্ৰপৰ্চনেটলি সেই সময়ত গেপটো 100 আছিল, আজি গেপটো নামি 29 and 10, 19%। ইয়াক যদি another 5-6% আমি কমাই দিব পাৰোঁ, everybody will have a decent life। আৰু সেইকাৰণে মই ভাবোঁ যে অন দিছ ইছ্যু কংগ্ৰেছ, UDF আৰু BJPৰ মাজত কাৰো পাৰ্থক্য নাই। কোনোবাই ক'ব পাৰে 8টা ল'ৰা জন্ম দিয়ক। যদি আজমল ফাউণ্ডেশ্যনে 8টা ল'ৰাৰে স্কলাৰশ্বিপ দিয়ে, আই হেভ ন' প্ৰব্লেম। কিন্তু দিবতো নোৱাৰে, কোনেও দিব নোৱাৰে হিউমেনলি। 1.5 কোটি মানুহক স্কলাৰশ্বিপ দিয়া সম্ভৱ নেকি? 1.5 কোটি মানুহক চাকৰি দিয়া সম্ভৱ নেকি? 1.5 কোটি মানুহক হেল্থত দিয়া সম্ভৱ নেকি? কোনে দিব লাগিব? ইট হেজ টু বি বাই গভৰ্ণমেণ্ট। কোনোবাই হেল্প কৰিব পাৰে গভৰ্ণমেণ্ট প্ৰচেষ্টাত। গতিকে 9খন আমি কলেজ দিছোঁ। মই বিচাৰোঁ যে আৰু 10-15খন কলেজ আমাৰ চৰ অঞ্চলত হ'ব লাগে। ফাইনেন্সিয়েল ইনক্লুশ্যন হ'ব লাগে, সেল্ফ হেল্প গ্ৰুপ হ'ব লাগে, মহিলাসকলক কামত লগাব লাগে। আৰু চেয়াৰমান আলী ডাঙৰীয়াই কোৱাৰ দৰে বিবাহৰ এজটো আমি বঢ়াব লাগে। গতিকে মই নাভাবোঁ যে চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়া, চেয়াৰমান আলী ডাঙৰীয়াৰ মাজত ইয়াত বিতৰ্ক হোৱাৰ কোনো কথা নাই। আই এম ভেৰি হেপী ডেট আপুনি যিখিনি লিবাৰেল মানুহখিনিয়ে বুজি পোৱা নাই দিল্লীত, আপুনি এই কথাখিনি কৈছে। আমি হাউচেতো চেয়াৰমান চাহাবক আজি ধন্যবাদ দিব লাগে। তেওঁ এখন সঁচা
প্ৰতিচ্ছবি ইয়াত দাঙি ধৰিছে আৰু ইট হেজ কাম ফ্ৰম ইউ। মই ক'লে মোক ক'ব যে মোৰ কিবা ৰাজনৈতিক স্বাৰ্থ আছে, বাট আপুনি কৈছে, কংগ্ৰেছৰ পৰা কৈছে। আজি আমাৰ দিল্লীত জয়ৰাম ৰমেশ ডাঙৰীয়াই ৰিচাৰ্চ কৰি আছে, মোক দিল্লীৰ পৰা মেইল পঠাইছে কিবা NFSS অমুক তমুক। আৰে বাবা, ইয়াত মানুহ বঢ়াটো কিবা ছাৰ্ভে লাগে নেকি? এইটো আমাৰ চকুৰ আগত বৰপেটা মেডিকেল কলেজত 1 ঘণ্টা থিয় হ'লেই নাৰ্ছ গৈছে আহিছে, নাৰ্ছ গৈছে আহিছে। এইটো বাস্তৱ। ইয়াত কোনো আৰু কি ছাৰ্ভে টাৰ্ভে লাগে? এইবিলাকততো কোনো, মই নিজে পগলা হৈ যাওঁ, মই তাতে ৰখি থাকো, নাৰ্ছৰ ঘাম ওলাই যায়। এইবিলাক হৈছে যদিও কথাটো, বাট দিজ আৰ ৰিয়েলিটি। আৰু এই ৰিয়েলিটি কোনেও নিবিচাৰে। কোনে বিচাৰিব? দৰিদ্ৰতাক লৈ কোনোবাই ৰাজনীতি কৰিব নি? বোলে এইবোৰ মোৰ ভোট, এইবোৰ ভোট কাৰণে জন্ম হওক। আৰে ভোট আজিহে, যোৱাকালিলৈকেতো কংগ্ৰেছত থাকোঁতে আমিয়ে কান্দি আছিলো, মুছলিম মানুহে আমাক ভোট নিদিয়ে, UDFক ভোট দি দিয়ে। সদায়তো আমাৰ ভোট হৈ নাথাকে, আৰু সমষ্টিত এজনেহে জিকিব, বাকীবিলাকৰ কাৰণেতো এইটো ভোট নহয়। হাৰাওতো মানুহ আছে। আজি কিমান ভেঞ্চাৰ MLA দৌৰি আছে, হয় নহয়? গতিকে এইটোতো চবৰ কাৰণে ভোট নহয়, লটাৰী এজনৰ খুলিব, তাৰ কাৰণে 1.5 কোটি মানুহৰ জন্ম হ'ব নেকি? এইটোতো কোনো কথা নহয়। সেইকাৰণে মই ভাবো যে ইয়াৰ এটা বাস্তৱিক সলিউশ্যন আমাক লাগে। চাকৰি ক্ষেত্ৰত ঠিক আছে, চাকৰি ক্ষেত্ৰত অসম গভৰ্ণমেণ্টে অলপ ডিসইনচেন্টিভ পলিচি এটা ৰাখিছে। আজি পঞ্চায়ত ইলেকশ্যনত আমি ৰাখিছোঁ, কিন্তু এইবোৰ নতুন নহয়। মধ্যপ্ৰদেশ গভৰ্ণমেণ্টে, কংগ্ৰেছ গভৰ্ণমেণ্ট ইন মধ্যপ্ৰদেশ, তেওঁলোকে এইবোৰ আগতেই কৰি গৈছে, ৰাজস্থানে আগতেই কৰিছে। কিন্তু যাতায়াত ভাল কৰা, আমাৰ স্কুল কৰা, কলেজ কৰা, আমাৰ ফাইনেন্সিয়েল ইনক্লুশ্যন কৰা, এইবিলাক আমাৰ দায়িত্ব। আৰু অহা 5 বছৰত ডেফিনেটলি আমি এই কামবিলাক কৰিব লাগিব। মই আমাৰ ডেপুটি স্পিকাৰ ডাঙৰীয়াকো অনুৰোধ কৰিম যে আপোনাৰ জৰিয়তে অধ্যক্ষ মহোদয়লৈকে, যে আমাৰ ইয়াতে এটা ডিভাইড আছে। যেতিয়া আমি ধুবুৰীৰ MLA বিলাকে কথা কওঁ, ডিব্ৰুগড় MLA খিনি অলপ বুজি কম পায়। ডিব্ৰুগড় তিনিচুকীয়াৰ MLA খিনিয়ে ধুবুৰীৰ কথা ক'লে বেয়া পায়। দুখন অদ্ভুত বেলেগ সমাজ। আকাশৰ পৰা চালেও আপোনালোকে গম পাব যে ঘৰ 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 ঘৰ, আকৌ উজনিত আমি ঘৰেই নাপাওঁ, ইটো ঘৰৰ পিছত গৈ সিটো ঘৰ। অসমৰ ভিতৰতে দুখন অসম হৈ আছে। সেইকাৰণে মই ভাবো যে 7 দিনৰ এটা ষ্টাডি টুৰ হ'ব লাগে, যে মধ্য আৰু নামনিৰ বিধায়কসকলে 7 দিন ডিব্ৰুগড় তিনিচুকীয়াত থাকক। তেতিয়া বুজি পাব যে কম পৰিয়াল হোৱাৰ কাৰণে মানুহবোৰ কিমান সুখত আছে। আৰু ডিব্ৰুগড় তিনিচুকীয়াৰ MLA খিনি অলপমান বাগবৰ, জনিয়া, চাউথ চালমাৰা যাওক, তেতিয়া আমি বুজি পাম যে কিমান প্ৰয়োজন শিক্ষাৰ বিকাশ কৰা, স্বাস্থ্যৰ বিকাশ কৰা, কিমান প্ৰয়োজনীয়তা আছে। মই আমাৰ স্পিকাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি এই বিষয়ে ব্যৱস্থা ল'ম। আৰু মই ভাবো যে দিছ ইজ এ ভেৰি গুড ছাজেশ্যন। এক্সেপ্ট চৰকাৰী বেচৰকাৰী ক্ষেত্ৰত 3য় 4ৰ্থ জনসংখ্যা অনুপাতে চাকৰি ব্যৱস্থা কৰি এই লাইন দুটা কাটি দিলে, I think this resolution can be accepted by the House as a guidance to the government. ইয়াততো কোনো আপত্তি নাই। বহুত বহুত ধন্যবাদ। মাননীয় উপাধ্যক্ষ মহোদয়, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব অবজেক্টিভভাৱে যিটো উত্তৰ দিছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। মই যিটো উদ্দেশ্য লৈ আজি এই প্ৰশ্নৰ অৱতাৰণা কৰিছিলোঁ, হাউচত অলপ মন্তব্য ইফাল সিফাল হ'লেও আল্টিমেটলি আমাৰ লিডাৰ অফ দি হাউচ যিটো উত্তৰ দিলে, ইট ইজ ৰিয়েলি ছেটিছফেক্টৰী। ইট উইল হেল্প ইন ইউচাৰিং ইন এ নিউ আছাম। মই জাষ্ট দুটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাৰ লগত এড কৰিব খুজিছোঁ। এটা হ'ল MSDPৰ যিখিনি টকা, এই টকাৰে এই সৰু সুৰা স্কিম নলৈ ছাতিৰ ই-ৰিক্সা বাদ দিয়ক, বাদ দি পেলাই যিটো মডেল ৰেচিডেঞ্চিয়েল স্কুল আপোনালোকেই আৰম্ভ কৰিছে, এই ধৰণৰ প্ৰতিটো জেগাত মডেল ৰেচিডেঞ্চিয়েল স্কুল কৰক, স্বাস্থ্যত সেই টকাখিনি খৰচ কৰক, ডাঙৰ ডাঙৰ স্কিম লওক। দ্যাট ইজ মাই ৰিকুৱেষ্ট। ছেকেণ্ড আৰু এটা আছে, যিটো গাৰ্লছ চাইল্ড মেৰিজৰ যিটো বন্ধৰ কথা, একদম ষ্ট্ৰিক্টলি মই আজি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আপুনি এটা মেছেজ পঠিয়াব লাগে প্ৰত্যেকটো DCSPক, স্পেচিয়েলি ইন দি লৱাৰ আছাম মাইনৰিটি ডমিনেটেড এৰিয়াজ, যে কোনোবা বৰপেটাত যদি 18 বছৰৰ তলত কোনোবা ছোৱালী বিয়া হয়, তেতিয়াহ'লে DCSP ছাছপেণ্ড হ'ব। দ্যাট শুড বি ডান। থাৰ্ড ছাৰ, পজিটিভ কথা কৈ আছোঁ, যিটো জন্ম নিৰোধক যিটো আহিলা, এই আহিলাখিনি আমাৰ অন্তত আশা কৰ্মী আছে, অংগনবাদী ৱৰ্কাৰ আছে,
তেওঁলোকৰ থ্ৰুদি গাঁৱে গাঁৱে প্ৰতিটো মহিলাই পাই যাওক। আপুনি ভাল ৰিয়েলাইজ কৰিছে, ইট শুড বি প্ৰিভেণ্টিভ। বহুত মহিলা আজিও এনেকুৱা আছে যিসকলে নাজানে বা ফাৰ্মাচীত গৈ বহুত পুৰুষ আছে খুজিবলৈ লাজ পায়। দিছ ইজ ছ'চিয়েল টাবু। গতিকে আমাৰ আশা কৰ্মী, অংগনবাদী ৱাৰ্কাৰ, হেল্পাৰ, থ্ৰু দেম বাৰ্থ কণ্ট্ৰল the measures, contraceptive should be sent to every lady. Next, যদি সম্ভৱ হয় এই মেৰিজৰ বয়সটো 18 পৰা 20 কৰক, আৰু তাত যদি যে মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, ইট শুড বি দি মিনিমাম কোৱালিফিকেশ্যন ফৰ মেৰিজ অফ এ গাৰ্ল চাইল্ড। তেতিয়াহ'লে অসমখন অহা 10 বছৰত এটা পৰিৱৰ্তন হ'ব। এইটো যদি পাৰা যায়। থেংক ইউ। উপাধ্যক্ষ মহোদয়, এটা কথা মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাইছোঁ, আৰু লগতে এনেকা বহুত দিনৰ মূৰত এনেকা এটা ডিবেট আমি শুনা পালোঁ, ভাল এটা ডিবেট শুনা পালোঁ। কথাটো হৈছে ষ্টাডি ষ্ট'ৰৰ কথাটো কৰাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে আমি আদৰণি জনাইছোঁ, এইটো হ'ব লাগে। কিন্তু তাৰ আগতে যিটো এটা পৰিৱেশ হৈছিল, কিছুমান ভাষা সংস্কৃতি কৃষ্টি লৈ কিছুমান কথা বাৰ্তা বোলা হৈছিল, এইবোৰো মাননীয় অধ্যক্ষ মহোদয়, এইবাৰ আমি বাজেটত লিখো বুলি নিলিখিলোঁ। ইনফেক্ট লিখাৰ পিছতো বাইদেৱে লাষ্ট মোমেণ্টত আমি কাটি দিলোঁ। অলপমান আমি ভাবিলোঁ যে আমাৰ ভাল কামবিলাকে নহ'লে বাজেটখনত অকল সেইটো কথাই দিল্লীত ওলালহেঁতেন, বেজেং নোলালহেঁতেন। আমি আশা ধৰণৰ আৰু এটা ৱৰ্কাৰ সৃষ্টি কৰিব খুজিছোঁ, যিবিলাক 10,000 আমি মহিলাক মাইনৰিটি গাঁৱত এডিশ্যনেল আশা দিব খুজিছোঁ, যাৰ অকল কাম হ'ব কণ্ট্ৰাচেপ্টিভ এভেইলেবল কৰোৱা। এই প্ৰজেক্টটো অলপ 3-4 মাহ পিছত আমি কম, নহ'লে এইটো কথা ক'লে গোটেই বাজেটখনত অকল এইটোৱে ওলালহেঁতেন, বেলেগ নোলালহেঁতেন, আৰু মানুহে গোটেই কথাটো পলিটিকেলি চায়। গতিকে মই ভাবিছিলোঁ যে পিছত লাহে ধীৰে এইটো আনিম। আমি 1000 পপুলেশ্যন আৰ্মিও কৰিব খুজিছোঁ। 1000 চৰ চাপৰিৰ মুছলিম ল'ৰাক আমি এই কামটোতে নিয়োগ কৰিবৰ কাৰণে আমি খুজিছোঁ। মেৰেজ এজৰ বিষয়টো আমাৰ বিবেচনাধীন হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই হাউচত যদি আমি লাহে লাহে বুজি পাওঁ যে মইনো আজি পপুলেশ্যন কণ্ট্ৰল কৰাই মোৰ কি লাভ হ'ব, কোনোবা মানুহ কমিলেও ভোট দিব, 20 বছৰ পিছতহে ভোট দিবগৈ। অসমৰ প্ৰেক্ষাপটত ইট ইজ নট এণ্টি মুছলিম, দিছ ইজ এণ্টি পভাৰ্টি। চ' এই বস্তুটোহে আমি মনত অনুভৱ কৰিব লাগে, নাথিং টু ডু উইথ দ্য। আৰু 20-40 বছৰ পিছত এনেও মুছলিম মানুহৰ কমি যাব, কোনে এনেকৈ চলাব পাৰিব? নোৱাৰিব। আমি অলপ প্ৰচেছটো এক্সপিডাইট কৰিব খুজিছোঁ, যাতে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হ'ব পাৰে। মই চেয়াৰমেন আলী ডাঙৰীয়াক, আহমেদ ডাঙৰীয়াক, আলী আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু হাউচত যদি কিবা এটা আণ্ডাৰষ্টেণ্ডিঙৰ ইছ্যু আছিলে, সেইটো একচুৱেলি অকল হাউচত নহয়, দিল্লীটো ভাবে এইটো পলিটিক্সৰ কাৰণে আমি এইবিলাক পাতোঁ বুলি। কিন্তু মই ভাবোঁ যে আজি অন্ততঃ হাউচে এটা ডাইৰেকশ্যন পাব, এণ্ড ইন ডেইজ টু কাম আমি এই ধৰণে যাব পাৰিম। ধন্যবাদ। খুব সুন্দৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰ প্ৰপ'জেল দিছে। আমি এতিয়া এটা 7দিনীয়া টুৰ সকলো আপাৰ আছামৰ বিধায়ক লৈ লৱাৰ আছামৰ বিধায়কসকলেও লগত থাকিব লাগিব। আমি সুন্দৰভাৱে এটা প্ৰপ'জেল দিছে, আমি এইটো গুৰুত্ব সহকাৰে ল'ম। আৰু এটা কৰিব পাৰে নেকি আমি চাব লাগে যে কমিউনিটি মেডিচিন বা হিষ্ট্ৰীৰ ষ্টুডেণ্টৰ এটা ৰিচাৰ্চ মেটেৰিয়েল কৰি তেখেতসকলক ষ্টাডি কৰিবলৈ কাৰণে এই কমিউনিটিত যদি আমি পাৰোঁ, কমিউনিটি মেডিচিন ডিপাৰ্টমেণ্ট বা হিষ্ট্ৰীৰ পৰা আমাৰ এছেম্বলিৰ পৰা যদি স্পনচৰ কৰি দিব পৰা যায় তেনেকুৱা টপিকবিলাক, ইট উইল বি ভেৰি গুড আইডিয়া টু ষ্টাডি কৰি পেলাই এইবিলাকৰ ওপৰত। আৰু গতিকে আমাৰ এতিয়া লাঞ্চ ৰেডি হৈছে, সকলোৱে লাঞ্চ ল'ব। ৰেজুলেশ্যনটো পাছ কৰাৰ কথা আছে নহয়, মই অলপ এমেণ্ডমেণ্ট আনিব লাগিব। এইটো নহয়, এইটো পিছত আলোচনা কৰি ল'ম। আলোচনা কৰি ল'ম। আজি আপুনি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া এমেণ্ডমেণ্ট আনিলে পাছ কৰিব বুলি কৈছে, নাই আপুনি এটা মাননীয় উপাধ্যক্ষ মহোদয়, হাউচত এই চৰকাৰী বেচৰকাৰী এই লাইনকেইটা ড্ৰপ কৰাই অহাকালি কোনোবা এটা সময়ত আপুনি মুভ কৰি দিব, উইদাউট ডিবেট আমি পাছ কৰাই হ'ব। গতিকে লাঞ্চ আছে, লাঞ্চৰ পিছত আমি 2:15 আকৌ মিলিত হ'ম। গতিকে 2:15 হাউচ এডজন কৰা হৈছে। আহাৰ
পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত দেখুৱালোঁ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত যিহেতু তাত আলোচনা কৰা হৈছে এয়া অতি লক্ষণীয় আৰু লগতে দুপৰীয়া আহাৰৰ সময় হৈছে আৰু সেইবাবে ইতিমধ্যে স্থগিত ৰখা হৈছে আৰু 2:15 পুনৰ আৰম্ভ হ'ব অন্য খবৰৰ মাজলৈ আহিছোঁ পূৰ্বৰ দৰে কোভিড বিধি মানি ঈদ উদযাপনৰ আহ্বান জনালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলযোগে ঘৰতে নামাজ পঢ়ি ঈদ উদযাপনৰ বাবে আহ্বান জনাইছে মছজিদত কেৱল 5 জন লোককহে নামাজ পঢ়াৰ বাবে অনুমতি প্ৰদান কৰা হৈছে আমাৰ চৰকাৰৰ তৰফৰ পৰা আগতীয়াকৈ ঈদ মুবাৰক জনাই মই সকলোকে হাতজোৰ কৰি অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে আমি আহিব লগা ঈদত আমি ঘৰে ঘৰে নামাজ পঢ়িব লাগিব ঘৰে ঘৰে আমি নামাজ পঢ়িব লাগিব আৰু মছজিদত কেৱল 5 জন লোকৰে যিসকল আমাৰ মুৰব্বী আছে মৌলানা আছে তেখেতসকলৰ ভিতৰত 5 জন লোকেৰে মছজিদৰ সেই অনুষ্ঠান পৰিচালনা কৰিবলৈ আমাৰ ফালৰ পৰা তেখেতসকলক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতসকলে এই কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ নিজক আৰু আনক সুৰক্ষা কৰিবৰ কাৰণে এই নীতি নিয়মখিনি মানি চলিব গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষী আয়ুক্তৰ দায়িত্ব গ্ৰহণ নতুন আৰক্ষী আয়ুক্তৰূপে দায়িত্ব ল'লে হৰমিত সিঙে মুন্না প্ৰসাদ গুপ্তাৰ স্থলাভিষিক্ত হ'ল হৰমিত সিং পুনৰ এবাৰ জনাইছোঁ যিহেতু মুন্না প্ৰসাদ গুপ্তা আছিল CP আৰক্ষী আয়ুক্ত গতিকে বৰ্তমান দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰক্ষী আয়ুক্তৰূপে হৰমিত সিঙে গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষী আয়ুক্তগৰাকী হৈছে হৰমিত সিং ইতিমধ্যে দায়িত্ব তেওঁ গ্ৰহণ কৰিছে মুন্না প্ৰসাদ গুপ্তাৰ পৰা স্থলাভিষিক্ত হৈছে হৰমিত সিং বঙাইগাঁও জিলাৰ মানিকপুৰৰ কোভিড কেয়াৰ চেণ্টাৰৰ কৰ্তব্যৰূপে এতিয়া নৰক যন্ত্ৰণা ভোগাইছে কোভিড ৰোগীসকলক জানিব পৰা অনুসৰি বঙাইগাঁও জিলাৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ওপৰৰ মহলত থকা কোভিড চেণ্টাৰত নৰক যন্ত্ৰণা ভোগ কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে কোভিড ৰোগীসকলে কোঠালিৰ ভিতৰত কোনো সাফ চিকুণতা নাই প্ৰস্ৰাৱগাৰ শৌচাগাৰ বাথৰুমৰ কদৰ্যৰ ৰূপ ইফালে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এজন কোভিড ৰোগী ৰিলিজ হোৱাৰ পিছত বিছনা চেনিটাইজ নকৰাকৈ একেখন বিছনাতে আন এগৰাকী ৰোগীক শুবলৈ দিয়াটো হৈছে অতি তাৎপৰ্যপূৰ্ণ কথা পানী টেপ খুলিলে ব্যৱহাৰ অনুপযোগী ৰঙচুৱা সদৃশ পানী ওলাই স্নান কৰাটো দূৰৰে কথা হাতেৰে চুলে নানান ৰোগ সংক্ৰমণ হোৱাৰো সম্ভাৱনা থাকে আমি দেখুৱাইছোঁ এয়া টেপ খোলাৰ লগে লগে ৰঙা পানী ওলাইছে 24 ঘণ্টা উকলি যোৱাৰ পিছতো ৰোগীক নিয়মিত স্বাস্থ্য পৰীক্ষা হোৱা নাই চেনিটাইজাৰ মাস্ক আদি যোগান ধৰা নাই হোৱা দৈনিক 3 লিটাৰ পেকেজিং খোৱা পানী খাদ্য সামগ্ৰী আৰু ঔষধৰ টোপোলা দিয়ে দায়িত্ব সামৰিছে ব্যাগুম স্বাস্থ্য বিভাগে মুঠৰ ওপৰত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হৈছে